প্ৰথমে উল্লেখ কৰিছো যে এই মুহূৰ্তলৈকে তাৰসেম মিত্তাল এছআইটিৰ ওচৰত তেওঁ হাজিৰ হোৱাৰ এটা সম্ভাৱনা আছে আৰু বাকি আন কোনসকল আহিব বা কাক তলব কৰা হৈছে সেই বিষয়ে স্পষ্টকৈ বৰ্তমানে আসলে ক'ব পৰা নাই আৰু এটা কথা উল্লেখ কৰিছো যে বৰ্তমান পৰ্যন্ত যেহেতু সিআইডিৰ কাৰ্যালয়ত কোনো এগৰাকী তদন্তকাৰী বিষয়া অৰ্থাৎ এছআইটিৰ যি সকল সদস্য আছিল 9জনীয়া সেই সদস্যৰ কোনো এগৰাকী বৰ্তমানলৈকে উপস্থিত হোৱা নাই কিছু সময় পাছতে হয়তো তেওঁলোক আহি উপস্থিত হ'ব আৰু তাৰ পাছতেই আন সকলক আসলে তলব কৰা হৈছে বা তলব কৰা যদি আজি হৈছে তাৰসেম মিত্তালক তলব কৰা হৈছে বুলি যেটো আমি খবৰ পাইছো সেই যদি তাৰসেম মিত্তাল আহে তেন্তে বা যি সকল তদন্তকাৰী বিষয়া সেই তদন্তকাৰী বিষয়াসকল অহাৰ পাছতে হয়তো তাৰসেম মিত্তাল আহি উপস্থিত হ'ব সিআইডিৰ কাৰ্যালয় অৰ্থাৎ এছআইটিৰ সন্মুখত আহি তেওঁ জেৰা চলোৱা হ'ব তাৰসেম মিত্তালক এতিয়া কথা হ'ল যে কালি 11-12 ঘণ্টা জোৰা যেহেতু এটা দীঘলীয়া সময় জেৰা চলোৱা হৈছিল অৰ্থাৎ এটা কথা ক'ব পাৰি যে যি 12 ঘণ্টা বা 11 ঘণ্টা যি জেৰা সেই জেৰাই আসলতে সম্পূৰ্ণ হোৱা নাছিল যিখন ভাষ্য আসলতে তেওঁ গ্ৰহণ কৰা গৈছিল বা তাৰসেম মিত্তালৰ আসলতে 11 ঘণ্টা জেৰাই সম্পূৰ্ণ হোৱা নাছিল গতিকে আজিৰ দিনটোতো তেওঁক তলব কৰা যিটো কথা আছে সেই বা তলব কৰা বুলি যি খবৰ পোৱা গৈছে গতিকে তলব কৰি কেনে ধৰণৰ তেওঁক বা আজি কিমান ঘণ্টা জোৰা তেওঁক জেৰা চলাব বা ভাষ্য গ্ৰহণ কৰিব তেওঁৰ কালি আসলতে কোনখিনি বিষয়লৈকে বা কোনখিনি সময়লৈকে তেওঁক বা জুবিন গাৰ্গৰ সৈতে যেহেতু দীৰ্ঘ সময় এটা তেওঁ সম্পৰ্ক আছে আৰু যেহেতু 2006 চনৰ পৰা 2014 চন পৰ্যন্ত জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে আছিল এইগৰাকী তাৰসেম মিত্তাল গতিকে এইগৰাকী তাৰসেম মিত্তালৰ আসলতে জুবিন গাৰ্গৰ ৰয়েলিটিৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গৰ যিসমূহ ষ্টেজ শ্ব' আছিল ষ্টেজ শ্ব'ৰ গোটেই হিচাপ নিকাচ বা জুবিন গাৰ্গৰ যিটো ইনকাম আছিল বা আয় আছিল সেই আয়ৰ গোটেইখিনি কথা বা প্ৰসংগ তাৰসেম মিত্তালে আসলতে জল পটপকৈ বা তেওঁ গোটেইখিনি এ টু জেড আসলতে জানে গতিকে এইগৰাকী তাৰসেম মিত্তালে যেহেতু যি জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে পৰৱৰ্তী সময়ত যি সিদ্ধাৰ্থ শৰ্মাক যেহেতু দায়িত্ব দিছিল গতিকে এগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ উপস্থিতিৰ সময়তে বা উপস্থিত থকাৰ সময়তে সিংগাপুৰত যেহেতু জুবিন গাৰ্গৰ মৃত্যু হৈছিল গোটেই বিষয়টো যে ৰহস্যৰ এটা বিষয় হৈ পৰিছিল সেই কথাটো অসমবাসী আসলতে গম পাইছিল বা অসম চৰকাৰখনে যি তদন্ত কমিটি গঠন কৰি দিছিল সেই তদন্ত কমিটি বা এছআইটি দলে যেহেতু এটা দীঘলীয়া সময় তেওঁলোকে তদন্ত চলাই আছে গতিকে তদন্তৰ এটা সময়ত যেহেতু চলাই আছে গতিকে সমান্তৰালকৈ মুখ্যমন্ত্ৰী গৰাকীয়ে যি ধৰণৰ আসলতে শেহতীয়াকৈ মন্তব্য কৰিছে যে এআই জুবিন গাৰ্গৰ হত্যা হৈছিল বুলি যেহেতু স্পষ্টকৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে গোটেই বিষয়টো যে জুবিন গাৰ্গৰ যদি মৃত্যু হৈছিল সঁচাকৈ বা হত্যা কৰা যদি হৈছিল সঁচাকৈ তেন্তে আসলতে জুবিন গাৰ্গৰ কিছু আৰ্থিক বা আসলতে গোটেই বিষয়খিনি অৰ্থনৈতিক কিছু বিষয় আছিল নেকি জুবিন গাৰ্গক আসলতে কিহৰ বাবে হত্যা কৰা হৈছিল আৰু হত্যা কৰা যদি হৈছিল বা এইগৰাকী যি শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মা হওক গতিকে এই সিদ্ধাৰ্থ শৰ্মাৰ উপস্থিতিত যেহেতু জুবিন গাৰ্গৰ মৃত্যু হৈছিল আৰু এই মৃত্যু যদি হত্যা হৈছিল তেন্তে আসলতে এটাই কথা ক'ব লাগিব যে এয়া আৰ্থিক অৰ্থাৎ টকাৰ বাবে বা টকাৰ ক্ষেত্ৰতে বা টকাৰ প্ৰসংগতে হয়তো জুবিন গাৰ্গক হত্যা কৰা হৈছিল গতিকে গোটেই বিষয়খিনি যেহেতু তদন্তৰ আওতাৰ এটা বিষয় গতিকে তদন্তৰ খাতিৰত যেহেতু ইজনৰ পাছত সিজনকৈ বহু কেইজন অৰ্থাৎ প্ৰায় 80 জনৰো অধিক বা 90 জনৰো অধিক যি আসলতে ব্যক্তিক যেহেতু তলব কৰা হৈছিল বা তলব কৰা হৈ আছে বৰ্তমানো গতিকে তেওঁলোকৰ যি ভাষ্য গ্ৰহণ কৰা হৈছে আৰু বহুকেইটা বাকচত ইতিমধ্যে যেহেতু ৰিপৰ্ট তদন্তৰ যিখিনি ৰিপৰ্ট আছে বা ভাষ্য গ্ৰহণ কৰা যিখিনি ৰিপৰ্ট আছে সেই ৰিপৰ্ট যুগুত কৰা হৈছে আৰু এইসমূহ আসলতে তথ্যই কি ধৰণে চাৰ্জশিট দাখিলত সহায় কৰিব বা চাৰ্জশিটখনত কি ধৰণে গোটেই বিষয়খিনি সহায় কৰিব যে জুবিন গাৰ্গৰ মৃত্যু এফালে আৰু আনফালে যদি আমি চাওঁ যে গোটেই অৰ্থনৈতিক যিটো লেনদেনৰ বিষয় গোটেই বিষয়খিনি আন এটা বিষয় গতিকে দুটা বিষয় যেহেতু জড়িত হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত গতিকে এই দুইটা বিষয়ক আসলতে কি ধৰণে তদন্ত কৰিছে সেয়া চাৰ্জশিটত লক্ষণীয় হ'ব এতিয়া প্ৰসংগটো হৈছে এইটো যে 2006 চনৰ পৰা 2014 চনলৈকে জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে থকা তাৰসেম মিত্তাল আৰু পৰৱৰ্তী সময়ত তাৰসেম মিত্তালে নিয়োজিত কৰা এগৰাকী সিদ্ধাৰ্থ শৰ্মা গতিকে সিদ্ধাৰ্থ শৰ্মাৰ দিনত জুবিন গাৰ্গৰ মৃত্যু গোটেই বিষয়টো কিন্তু অসমবাসীৰ এটা সন্দেহৰ এটা বিষয় এই কাৰণেই হৈ আছে যে তাৰসেম মিত্তালে কিন্তু যিগৰাকী মেনেজাৰৰ অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গৰ মেনেজাৰ পাতিছিল এইগৰাকীৰ সৈতে তাৰসেম মিত্তালৰ বৰ্তমানৰ সময়তো কিন্তু তেওঁৰ যিটো আসলতে সম্পৰ্ক সুসম্পৰ্ক আছিল বা মধুৰ সম্পৰ্ক আছিল এই সম্পৰ্কক লৈ যথেষ্ট আসলতে এটা চিন্তাৰ বিষয় বা চৰ্চাৰ এটা বিষয় হৈ পৰাটো আসলতে অসম্ভৱ কথা একো নহয় গতিকে তাৰসেম মিত্তালে যেহেতু গোটেই বিষয়খিনি গম পাইছিল আৰু দ্বিতীয়টো কথা এইটো হৈছে যে তাৰসেম মিত্তালে
গৰিমা শইকীয়া গাৰ্গক জুবিন গাৰ্গৰ যিটো মৃত্যুৰ খবৰ বা দুৰ্ঘটনাৰ খবৰটো যিহেতু সিদ্ধাৰ্থ শৰ্মাই প্ৰথমে তাৰসেম মিত্তালক কৈছিল তাৰসেম মিত্তালে তাৰ পাছতে গৰিমা শইকীয়া গাৰ্গক গোটেই বিষয়টো জনাইছিল গতিকে গোটেই বিষয়খিনিৰ ক্ষেত্ৰত তাৰসেম মিত্তাল জুবিন গাৰ্গৰ যি মৃত্যু সেই মৃত্যুৰ সময়টো যে এক প্ৰকাৰে তেওঁ জড়িত হৈ আছিল বা গোটেই মৃত্যুৰ খবৰ দিয়াৰ ক্ষেত্ৰতে যে জড়িত হৈ আছিল ইয়াত কোনো সন্দেহ নাই গৰিমা শইকীয়া গাৰ্গক তাৰসেম মিত্তালে ফোন কৰি এই গোটেই বিষয়খিনি আচলতে জনাইছিল গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত তাৰসেম মিত্তালৰ গোটেই নামটো আচলতে চৰ্চাত আহিছিল আৰু চৰ্চাত অহাৰ পিছত সংবাদ মাধ্যমে ধাৰাবাহিকভাৱে তাৰসেম মিত্তালৰ নাম ব্যৱহাৰ কৰা হৈছিল বা নাম ব্যৱহাৰ কৰি বাতৰি সম্প্ৰচাৰ কৰিছিল কিন্তু তাৰ পাছতো তাৰসেম মিত্তালক 50 দিনৰ সময় হ'ল জুবিন গাৰ্গৰ মৃত্যু হোৱা আৰু এই সময়তহে আচলতে এছআইটিয়ে সময় পালে নেকি তাৰসেম মিত্তালক জেৰাৰ বাবে বা তেওঁক আচলতে ভাষ্য গ্ৰহণৰ বাবে তলব কৰিবলৈ গতিকে এই গোটেই বিষয়খিনি কিন্তু অসমবাসীৰ এটা দৃষ্টিগোচৰ হৈ আছে এই কাৰণেই যে তাৰসেম মিত্তালক আচলতে এছআইটিয়ে পূৰ্বে কিয় মতা নাছিল বা তাৰসেম মিত্তালৰ ভাষ্য কিয় গ্ৰহণ কৰা হোৱা নাছিল যে 50 দিনলৈকে বা 49 দিনলৈকে তাৰসেম মিত্তালৰ যি ভাষ্য সেই ভাষ্য আচলতে গুৰুত্বপূৰ্ণ নাছিল নেকি এছআইটিৰ সন্মুখত আজি 50 দিন হ'ল আজি আৰু আজিৰ দিনটো বা 49 সময় ৰখাইছো আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আন এটা প্ৰসংগত আপুনি আমাৰ সৈতে লাইনত থাকক আমি দৰ্শকক জনাব বিচাৰিছো বীৰ লাচিত সেনাৰ 10 গৰাকী নেতা সদস্য গ্ৰেপ্তাৰ কৰে সিআইটিয়ে ৰন্টু পানীফুকন বিকাশ অসম সহ 10 জনক কেন্দ্ৰীয় কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় গ্ৰেপ্তাৰ কৰা হ'ল তন্ময় চেতিয়া উৎপল দত্ত বিৰাজ বল্লভ আৰু ৰিয়াজ আহমেদক লগতে মোহন আলী চিন্ময়দেৱ বিশ্বজিৎ দলে আৰু ইনামুল হককো সিআইটিয়ে গ্ৰেপ্তাৰ কৰে সিআইটি আৰক্ষী থানাত তেওঁলোকৰ বিৰুদ্ধে 20/2025 নম্বৰত গোচৰ ৰুজু গ্ৰেপ্তাৰ কৰা বীৰ লাচিত সেনাৰ নেতা সদস্য কেইজনক আদালতত হাজিৰ কৰাই 5 দিনৰ বাবে জিম্মাত ললে সিআইটিয়ে আৰু এই সন্দৰ্ভত অনুপৰ কাখলৈ পুনৰ আমি যাব বিচাৰিছো অনুপ আমি বীৰ লাচিত সেনাৰ প্ৰসংগলৈ আহিছো যেহেতু 10 জন বীৰ লাচিত সেনাৰ নেতা সদস্যক সিআইডিয়ে কালি পুনৰ তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে সিআইডিয়ে এবাৰ তেওঁলোকক কি অভিযোগত গ্ৰেপ্তাৰ কৰিলে বা এই বীৰ লাচিত সেনা আৰু চৰকাৰৰ যিটো আচলতে চলি আছে এই গোটেই প্ৰসংগটো সন্দৰ্ভত আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিম হয় নিশ্চয়কৈ আইচেংবা সেয়া হৈছে আন এটা বিষয় যে বীৰ লাচিত সেনাৰ 10 গৰাকীকৈ বা বীৰ লাচিত সেনাৰ সদস্যসহ মুঠ 10 গৰাকীকৈ যি ব্যক্তি আছিল সেই ব্যক্তিক সিআইডি কাৰ্যালয়ত বা সিআইডি যিখন থানা আছে সেই থানাত তেওঁলোক বৰ্তমান আছে আৰু তেওঁলোকক 5 দিনৰ জিম্মাত লৈ অৰ্থাৎ কাৰাগাৰৰ পৰা তেওঁলোকক চোন এৰেষ্ট কৰা হৈছে গতিকে চোন এৰেষ্ট কৰি সিআইডি যিহেতু তেওঁলোকক জেৰা অব্যাহত ৰখা হৈছে গোটেই বিষয়টো সেইটো হৈছে আন এটা বিষয় আৰু এই গোটেই বিষয়টোৰ ক্ষেত্ৰত যেহেতু বীৰ লাচিত সেনাৰ বিৰুদ্ধে শেহতীয়াকৈ বিভিন্ন ধৰণৰ অভিযোগ আহিছিল বিভিন্ন ধৰণৰ আসলে এজাহাৰ দাখিল কৰা হৈছিল বিভিন্ন স্থানত সেয়া যদি আমি উল্লেখ কৰো যে দিছপুৰ থানা দুখনকৈ উদালগুৰিত সমান্তৰালকৈ ৰোটা বা আন যি স্থান আছে সেই স্থানত জুবিন গাৰ্গৰ ক্ষমা কৰিব যে বীৰ লাচিত সেনাৰ বিৰুদ্ধে যেহেতু এজাহাৰ দাখিল কৰা হৈছিল গতিকে এই বীৰ লাচিত সেনাৰ বিৰুদ্ধে যি ধৰণৰ এজাহাৰ দাখিল কৰা হৈছিল যে তেওঁলোকৰ ধন দাবীৰ অভিযোগ আছিল বহুকেইটা আৰু এই যি অভিযোগ আসলে বৰ্তমানৰে নহয় পূৰ্বতেও আসলে বিভিন্ন ধৰণৰ এই ধৰণৰ অভিযোগ আহিছিল বীৰ লাচিত সেনাৰ বিৰুদ্ধে আৰু বীৰ লাচিত সেনাৰ ৰন্টু পানীফুকন হওক বা বিকাশ অসম সহ যেহেতু 10 গৰাকীক সিআইডি কাৰ্যালয়ত তেওঁলোকক হাজিৰ সিআইডিৰ যি আসলে কাৰাগাৰ আছে বা সিআইডিৰ যি লকাপ আছে সেই লকাপত তেওঁলোকক যেহেতু জেৰা চলোৱা হৈ আছে আৰু তেওঁলোকক জেৰা চলাই গোটেই বিষয়টো অধিক তদন্তৰ বাবে আসলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল সিআইডিয়ে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰি কি ধৰণৰ গোটেই বিষয়খিনি আসলে চোৱা চিতা কৰা যায় কিয়নো অসমত বিভিন্ন স্থানত যেহেতু তেওঁলোকৰ বিৰুদ্ধে ধন দাবীৰ অপহৰণৰ এনে ধৰণৰ যি অভিযোগ সেই বা এজাহাৰ তেওঁলোকৰ বিৰুদ্ধে আছিল গতিকে এই এজাহাৰৰ ভিত্তিত তেওঁলোকক যেহেতু সিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে গতিকে সিআইডিয়ে গ্ৰেপ্তাৰ কৰি 5 দিনৰ জিম্মাত লৈছে 5 দিনৰ জিম্মাত লৈ গোটেই বিষয়খিনি তদন্ত প্ৰক্ৰিয়া চলাই আছে সিআইডিয়ে আৰু সিআইডিয়ে তদন্ত প্ৰক্ৰিয়া যেহেতু চলাই আছে গতিকে পৰৱৰ্তী সময়ত গোটেই বিষয়খিনি স্পষ্ট হ'ব যে তেওঁলোকৰ ওপৰত কি ধৰণৰ নতুন তথ্য পোৱা যায় কি ধৰণে তেওঁলোকৰ ওপৰত যি ধৰণৰ অভিযোগ আছিল সেই অভিযোগৰ ভিত্তিত তেওঁলোকে কি ধৰণৰ ধন্যবাদ জ্ঞাপন কৰিছো আপুনি সবিশেষ জনোৱাৰ বাবে